নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ কাৰ্নেল জব গুৰু চেনেললৈ। অসম চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4-ৰ মুঠ 1837টা পদ মুকলি কৰিছে। গতিকে পদবোৰনো কি, কোৱালিফিকেশ্যন কি লাগিব, ডকুমেণ্টছ কি আপলোড কৰিব, কেনেকৈ অনলাইন এপ্লাই কৰিব আৰু ৰুৰেল বেকগ্ৰাউণ্ড চাৰ্টিফিকেট কি হয়, এই সকলোবোৰ ইনফৰ্মেশ্যন জানিবলৈ ভিডিঅ'টোৰ শেষলৈকে নিশ্চয় চাব। বন্ধুসকল, প্ৰথম পদটো হৈছে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট। টোটেল ভেকেঞ্চি আছে 1581টা। ইয়াৰে আনৰিজাৰ্ভ 876টা, OBC MOBC 496টা, ST হিলছৰ বাবে আছে 43টা, ST প্লেইনছৰ 65টা আৰু PWDৰ বাবে আছে 14টা। পে স্কেল হৈছে 14,000 পৰা 60,500 টকাৰ ভিতৰত। গ্ৰেড পে হৈছে 6,200 টকা। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ ছেকেণ্ডাৰী পাছ, আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো শাখাৰ কেণ্ডিডেটেও এপ্লাই কৰিব পাৰিব। কিন্তু প্ৰিফাৰেঞ্চৰ বাবে বেছিকৈ গুৰুত্ব দিয়া হ'ব ছায়েন্স বেকগ্ৰাউণ্ডৰখিনিক। লগতে আপুনি এই পদৰ বাবে এপ্লাই কৰিব হ'লে আপলোড কৰিব লাগিব ৰুৰেল বেকগ্ৰাউণ্ডৰ চাৰ্টিফিকেট। গতিকে ৰুৰেল বেকগ্ৰাউণ্ডৰ চাৰ্টিফিকেটৰ বিষয়ে আমি ভিডিঅ'টোৰ শেষৰ ফালে আলোচনা কৰিম। দ্বিতীয় পদটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট। মুঠ ভেকেঞ্চি আছে 200টা, হেডকোৱাৰ্টাৰত আছে 47টা পদ আৰু ডিষ্ট্ৰিক্ট লেভেলত আছে 153টা পদ। পে স্কেল হ'ল 14,000 পৰা 60,500 টকা। গ্ৰেড পে হৈছে 6,200 টকা। কোৱালিফিকেশ্যন হ'ব লাগিব গ্ৰেজুৱেট, আৰ্টছ, ছায়েন্স, কমাৰ্চ আদি যিকোনো হ'ব পাৰে। লগতে লাগিব মিনিমাম 6 মহীয়া কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট। 3 নম্বৰ পদটো হৈছে ষ্টেনোগ্ৰাফাৰ। মুঠ পদ আছে 8টা। পে স্কেল হ'ল 14,000 পৰা 60,500 টকা। গ্ৰেড পে হৈছে 8,700 টকা। মনত ৰাখিব বন্ধুসকল, এই পষ্টটো হৈছে গ্ৰেড 1 পষ্ট। কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট, আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো হ'ব পাৰে। ITI ষ্টেনোগ্ৰাফিত ডিপ্ল'মা থাকিব লাগিব। ইংৰাজী টাইপিং স্পীড হ'ব লাগিব ৱৰ্ডছ পাৰ মিনিট 80 আৰু 6 মহীয়া কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব। চতুৰ্থ পদটো হৈছে ষ্টেনোটাইপিষ্ট। মুঠ ভেকেঞ্চি আছে 5টা, ইংৰাজী বিষয়ৰ বাবে আছে 4টা আৰু অসমীয়া বিষয়ৰ বাবে আছে 1টা পোষ্ট। পে স্কেল হৈছে 14,000 পৰা 60,500 টকা। গ্ৰেড পে হ'ল 6,200 টকা। কোৱালিফিকেশ্যন লাগিব চিম্পলি হাই ছেকেণ্ডাৰী পাছ, আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো হ'ব পাৰে আৰু লাগিব ITI ষ্টেনোগ্ৰাফি ডিপ্ল'মা, টাইপিং স্পীড ৱৰ্ডছ পাৰ লিমিট হ'ব লাগিব 80, লগতে থাকিব লাগিব 6 মহীয়া কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট। পঞ্চম পদটো হৈছে ইলেক্ট্ৰিচিয়ান। মুঠ ভেকেঞ্চি আছে 4টা, কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ আৰু লগতে থাকিব লাগিব 2 বছৰৰ ITI ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকা আৰু গ্ৰেড পে হৈছে 6,200 টকা। 6 নম্বৰ পদটো হৈছে প্ৰাইমাৰী ইনভেষ্টিগেটৰ, ফিল্ড ইনভেষ্টিগেটৰ, ফিল্ড ছুপাৰভাইজাৰ আৰু কম্পিউটাৰ। মুঠ ভেকেঞ্চি আছে 24টা। পে স্কেল হৈছে 14,000 পৰা 60,500 টকা। গ্ৰেড পে হ'ল 6,200 টকা। কোৱালিফিকেশ্যন লাগিব হায়াৰ ছেকেণ্ডাৰী পাছ আৰু ষ্টেটিষ্টিক্স, ইকনমিক্স বা মেথামেটিক্স বিষয়ৰ যিকোনো এটা বিষয় হায়াৰ ছেকেণ্ডাৰীত থাকিব লাগিব। সপ্তম পদটো হৈছে মেকানিক জিউত। মুঠ ভেকেঞ্চি আছে 6টা। পে স্কেল হ'ল 14,000 পৰা 60,500 টকা। গ্ৰেড পে হৈছে 5,600 টকা। কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ আৰু 2 বছৰ ITI ডিপ্ল'মা থাকিব লাগিব মেকানিকত। অষ্টম নম্বৰ পদটো হৈছে গ্ৰেড 4-ৰ। মুঠ পদ আছে 9টা। পে স্কেল হ'ল 12,000 টকাৰ পৰা 35,000 টকা। গ্ৰেড পে হ'ল 3,900 টকা। কোৱালিফিকেশ্যন ক্লাছ 8 পাছ হ'লেই হ'ব। এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ হ'ল কেণ্ডিডেটগৰাকীৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত নাম ৰেজিষ্টাৰ থকা হ'ব লাগিব। বয়স 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। এজ পাৰ গভৰ্ণমেণ্ট ৰুল SC, ST প্লেইন আৰু ST হিলছৰ বাবে 5 বছৰ আৰু OBC MOBCৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যনৰ ব্যৱস্থা আছে। ইকনমিক উইকাৰ ছেকশ্যনৰ ৰিজাৰ্ভেশ্যন থকাৰ উপৰিও 30% ৰিজাৰ্ভেশ্যন ফিমেল কেণ্ডিডেটৰ বাবেও আছে। বন্ধুসকল, এই পদটো এপ্লাই কৰিবৰ বাবে হ'লে গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটৰ পৰা এপ্লাই কৰিব পাৰিব আৰু লগতে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰাও এপ্লাই কৰিব পাৰিব। বন্ধুসকল, মন দিব লগা কথাটো হ'ল আপোনালোকে প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰিফাৰেঞ্চ অনুযায়ী আটাইকেইটা পদতে এপ্লাই কৰিব পাৰিব। অনলাইন আবেদনৰ আৰম্ভ হৈছে 27 ফেব্ৰুৱাৰী 2021 পৰা। আবেদনৰ অন্তিম তাৰিখ হ'ল 13 মাৰ্চ 2021। এই পোষ্টকেইটা এপ্লাই কৰোঁতে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে।
অনলাইন এপ্লাই কৰোঁতে আপলোড কৰিবলগীয়া ডকুমেণ্টছবোৰ হ'ল বাৰ্থ চাৰ্টিফিকেট বা মেট্ৰিকৰ এডমিট কাৰ্ড দিব লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট লাগিব, 6 মহীয়া কম্পিউটাৰ এপ্লিকেশ্যনৰ চাৰ্টিফিকেট লাগিব, টেকনিকেল চাৰ্টিফিকেট লাগিব যেনে ষ্টেনোগ্ৰাফি টাইপিষ্ট আদিৰ বাবে, কাষ্ট চাৰ্টিফিকেট লাগিব SC, ST প্লেইন, ST হিলছ, OBC আৰু MOBCৰ বাবে, এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব যিসকল কেণ্ডিডেটে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ বাবে এপ্লাই কৰিব খুজিছে তেখেতসকলে ৰুৰেল বেকগ্ৰাউণ্ড চাৰ্টিফিকেট আপলোড কৰিব লাগিব। আপোনালোকে ৰুৰেল বেকগ্ৰাউণ্ডৰ চাৰ্টিফিকেটখন ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোৰ পৰা ডাউনলোড কৰিব পাৰিব। এতিয়া জানো আহক ৰুৰেল বেকগ্ৰাউণ্ড চাৰ্টিফিকেটনো হয় কি। ৰুৰেল বেকগ্ৰাউণ্ড চাৰ্টিফিকেটখনত আপোনাৰ নাম, আপোনাৰ ফাদাৰৰ নাম বা হাজবেণ্ডৰ নাম, লগতে ফুল এড্ৰেছ আৰু চাইন কৰাব লাগিব পঞ্চায়তৰ ছেক্ৰেটাৰী বা প্ৰেছিডেণ্টৰ পৰা। লগতে মেনশ্যন কৰিব লাগিব আপোনাৰ পঞ্চায়তৰ নামটো। কাউণ্টাৰ চাইন কৰাব লাগিব চাৰ্কল অফিচাৰৰ পৰা আৰু আপোনাৰ ৰেভিনিউ চাৰ্কলৰ নামটো আৰু ডিষ্ট্ৰিক্টখনৰ নাম লিখি চিল মাৰিব লাগিব। বন্ধুসকল মনত ৰাখিব এই চাৰ্টিফিকেটখন মাত্ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট পদটো এপ্লাইৰ বাবেহে প্ৰযোজ্য। আগবাঢ়িছোঁ আমি চিলেকশ্যন প্ৰচিডিউৰৰ ফালে। দুটা ফেজত চিলেকশ্যন প্ৰক্ৰিয়া সম্পন্ন হ'ব। প্ৰথম ফেজটো হ'ল ৰিটেন টেষ্ট OMR বেছড, য'ত প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ মুঠ 100 নম্বৰ থাকিব। ৰং এনচাৰৰ বাবে হাফ মাৰ্ককৈ নিগেটিভ মাৰ্কিং আছে। ৰিটেন টেষ্টৰ সময়সীমা হৈছে 2 ঘণ্টা। প্ৰথম টেষ্টটোৰ ছাবজেক্ট আৰু মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনসমূহ হ'ল জেনেৰেল ছায়েন্সৰ বাবে আছে 30 মাৰ্কছ, জেনেৰেল মেথছৰ 30 মাৰ্কছ, জেনেৰেল নলেজৰ 40 মাৰ্কছ, টোটেল 100 মাৰ্কছ। প্ৰথম টেষ্টটো উত্তীৰ্ণ হোৱা কেণ্ডিডেটসকলে ছেকেণ্ড ফেজ কম্পিউটাৰ টেষ্ট দিব লাগিব। কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট সেইসকল কেণ্ডিডেটেহে দিব লাগিব যিসকলে জুনিয়ৰ এছিষ্টেণ্ট, ষ্টেনোগ্ৰাফাৰ, ষ্টেনোটাইপিষ্ট, প্ৰাইমাৰী ইনভেষ্টিগেটৰ, ফিল্ড ইনভেষ্টিগেটৰ, ফিল্ড ছুপাৰভাইজাৰ এণ্ড কম্পিউটাৰ পোষ্টৰ বাবে এপ্লাই কৰিছে। ধন্যবাদ বন্ধু বান্ধৱীসকল। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।